গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদ্মাৱতী দেৱী ফুকননী 4 নং দুমহলীয়া ছাত্ৰী নিবাসৰ আৱাসী সতীৰ্থ সন্মিলনখনি গুৱাহাটীত খানাপাৰাস্থিত গ্ৰীণউড ৰিজৰ্টত 14 জুলাই তাৰিখে অতি উলহ মালহেৰে অনুষ্ঠিত হয়। দিনজোৰা সন্মিলনখনিৰ প্ৰথমতে বন্তি প্ৰজ্বলন কৰে আৱাসৰ জ্যেষ্ঠ আৱাসী 1989 চনৰ নিৰলা ৰাজবংশীয়ে। প্ৰয়াত সতীৰ্থ আৱাসীসকলৰ সমূহীয়া স্মৃতি তৰ্পণ অনুষ্ঠানত জ্যেষ্ঠ আৱাসী 90 চনৰ জ্যোতিৰেখা বেগমে প্ৰথমে স্মৃতি তৰ্পণ কৰে। সভাখনত আঁত ধৰে আৱাসৰ আৱাসী গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী জিৰণি কোঠাৰ সম্পাদিকা ৰুমি ভূঞাই। প্ৰায় 150ৰো অধিক আৱাসী সতীৰ্থ এই সন্মিলনখনিত একত্ৰিত হৈ গীতে মাতে কথাই কবিতাৰে জীপাল কৰি তোলে গ্ৰীণউড ৰিজৰ্টৰ বাকৰি। জালুকবাৰীৰ স্মৃতি ৰোমন্থন কৰে, লগতে খেলা ধূলাৰে অতি আনন্দমুখৰে পৰিৱেশ গঢ়ি তোলে। দুপৰীয়া আহাৰ গ্ৰহণৰ পিছতে দিনৰ 2 বজাৰ পৰা আহাৰৰ আবেলি কৃষ্ণচূড়াৰ নবীন প্ৰবীণ গাভৰুহঁতৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয়। সকলোৰে গীতে মাতে কথাই গ্ৰীণউড ৰিজৰ্টখনি এদিনৰ বাবে হৈ পৰে জালুকবাৰী সদৃশ। বতাহে যেতিয়া উন্মাদ কৰি তুলিছিল কৃষ্ণচূড়াৰ ডাল, আমি আৱাসীসকল তেতিয়া হৈ পৰিছিলোঁ ভোকাতুৰ। বিশ্ববিদ্যালয় মানে যেন অন্তহীন বসন্ত। এয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন আৱাসীৰ মন্তব্য। ৰুমি ভূঞাই নেতৃত্ব বহন কৰা এই অনুষ্ঠানত বিশেষভাৱে সহযোগিতা আগবঢ়ায় আৱাসৰ আৱাসী মৃদুলা ডেকা, লিপিকা দাস, মনালিহা শৰ্মা চহৰীয়া, কাকলি উজিৰ, বন্দনা বৰঠাকুৰ, ডক্টৰ পাপৰি ৰাণী বৰুৱাই। আৱাসৰ সকলোৰে সহায় সহযোগিতাত সন্মিলনখনি গীতে মাতে অতি সুন্দৰভাৱে অনুষ্ঠিত হয়। সদৌ-শেষত কাকলি উজিৰে সকলোৰে সৰাগৰ শৰাই আগবঢ়ায় আৰু অসমৰ জাতীয় সংগীতেৰে সভাখন সমাপ্ত হয়। নমস্কাৰ। আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদ্মাৱতী দেৱী ফুকননী 4 নং দুমহলীয়া ছাত্ৰী নিবাসৰ এখনি আমাৰ সতীৰ্থ সন্মিলন মই ৰুমি ভূঞাৰ নেতৃত্বত আচলতে সকলোখিনি একনিষ্ঠতাৰে আয়োজন কৰিছোঁ। আৰু এই আমাৰ অনুষ্ঠানটি গ্ৰীণউড ৰিজৰ্টত আমাৰ খুব সুন্দৰভাৱে অনুষ্ঠিত হৈ আছে। ৰাতিপুৱা আমাৰ 9 বজাৰ পৰাই আৰম্ভ হৈছে এই অনুষ্ঠানটি। আমাৰ অসমৰ লগতে অসমৰ বাহিৰৰ বহুতো প্ৰান্তৰ পৰাই আচলতে আমাৰ আৱাসী সতীৰ্থসকল আহিছে। আমাৰ জ্যেষ্ঠ, আমাৰ সহপাঠী, আমাৰ কনিষ্ঠসকল। আমাৰ 89ৰ পৰা আৰম্ভ কৰি একেবাৰে 2018লৈকে 89ৰ পৰা 2018লৈকে আমাৰ আৱাসী এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছে। অতি সুন্দৰ এটি অনুষ্ঠান হৈছে, যিটি অনুষ্ঠানত আমাৰ সকলোৰে চিনা পৰিচয়, হাঁহি মাতি, আমাৰ খেল ধেমালিৰ মাজেৰে আমি আচলতে আমাৰ 2টা সত্ৰত আজি এই অনুষ্ঠানটি আয়োজন কৰিছোঁ। প্ৰথম সত্ৰত আমাৰ খুব সুন্দৰভাৱে প্ৰথমেই আমি জিলিকা বৰগীতৰে পাৰ এই গীতটিৰে আমি আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান। আৰু গোটেই সহপাঠী বা আমাৰ কনিষ্ঠসকল, আমাৰ জ্যেষ্ঠসকলে তেওঁলোকৰ চিনা পৰিচয় দিলে। আমি তেখেতসকলক বিশেষকৈ 97 আৰু 98ৰ আমি কেইগৰাকীমান লগ হৈ আমি তেখেতসকলক কেনেকৈ আচলতে আপ্যায়ন কৰিব পাৰোঁ সেই কথাৰে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছিলোঁ। গতিকে তেখেতসকলক আমি এটি বেজ, এটি মোমেণ্টো এখনি আমি খুব মনৰ হেঁপাহৰে লিখা সম্বৰ্ধনা পত্ৰৰে তেখেতসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ সকলোকে। আমাৰ এই অনুষ্ঠানটিত 200ৰ ওচৰা-ওচৰি আচলতে আমাৰ আৱাসী আহিছে, আৱাসী সতীৰ্থ। গতিকে অতি আনন্দিত হৈছোঁ আমি। খন্তেক পিছতেই আমাৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব। গতিকে সাংস্কৃতিক অনুষ্ঠানত গীতে মাতে কথা কবিতাৰে ৰসাল হৈ পৰিব এই অনুষ্ঠান। গতিকে সকলোৰে যি সহায় সহযোগিতা মই পালোঁ, মোৰ ওপৰত বিশ্বাস কৰি সকলোৱে যেনেকৈ আজি এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে, মই সকলোকে অশেষ অশেষ মোৰ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনালোককো মই আপোনালোকে যে আহি মোক এনেকৈ এটি সাক্ষাৎকাৰ দিছে তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সন্ধিয়া অনুষ্ঠানটি আমাৰ অতি সুন্দৰ আৰু জীপাল হৈ পৰিব। ধন্যবাদ।